ছাত্ৰ সন্থাৰ পৰা 1% নেতা ৰাজনীতি কৰিবলৈ যায়, বাকীসকল কোন? ৰাজনীতিত যোৱা সকলৰো একাংশই লুটিবাগৰ মাৰে, পাভলুটি মাৰে, প্ৰতাৰণা কৰে। 40টা বছৰত AGP, BJP, কংগ্ৰেছ, CPI, CPM সকলো দলেই দিছপুৰ আৰু দিল্লীত শাসনৰ বাগজৰী চুবলৈ সক্ষম হৈছে। ৰাজনৈতিক দলৰ চৰকাৰে বিদেশী খেদা কামটো কৰিব লাগিব। ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা যোৱা এছামে প্ৰতাৰণা কৰিছে। তাৰ কাৰণে ছাত্ৰ সন্থাৰ উত্তৰ পুৰুষে যুগে যুগে কিয় দায়ী হৈ আহিব? আপোনালোকে সেই কথাটো কওক। আৰু দ্বিতীয়টো কথা, ছাত্ৰ সন্থাৰ পৰা ৰাজনীতি কৰিবলৈ কিমান যায়? 1% যায় খুব বেছি। এই কথাটো আমি দীঘলীয়াবাৰ কৈছোঁ আৰু যেতিয়াই সোধে মই কৈ ভাল পাওঁ। আচলতে ছাত্ৰ সন্থাৰ পৰা 1% নেতা ৰাজনীতি কৰিবলৈ যায়, বাকীসকল কোন? আপোনালোকৰ মোৰ সন্মুখত বুমটো ধৰি থকা সাংবাদিক কেইগৰাকীৰ মাজতে হয়তো বহুতে ছাত্ৰ সন্থা আগতে কৰি আহিছে। ছাত্ৰ সন্থা কৰা একাংশ কৰ্মকৰ্তা সাংবাদিক হৈ জীৱিকা নিৰ্বাহ কৰি আছে। কোনোবা শিক্ষক হৈছে, কোনোবা ব্যৱসায়ী হৈছে, কোনোবা গেলামালৰ দোকানী হৈছে, কোনোবা খেতিয়ক হৈছে, কোনোবা বিজ্ঞানী হৈছে, কোনোবা অভিযন্তা হৈছে, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈছে। এই 99% সমাজত বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণেৰে সন্মান সহকাৰে জীৱিকা নিৰ্বাহ কৰি আছে। 1% ৰাজনীতিত যায় আৰু ৰাজনীতিত যোৱা সকলৰো একাংশই লুটিবাগৰ মাৰে, পাভলুটি মাৰে, প্ৰতাৰণা কৰে। গতিকে সেই 1% কেতিয়াও গোটেই সংগঠনটোৰ লাখ লাখ নিষ্ঠাবান বৰ্তমানৰ কৰ্মী আৰু প্ৰাক্তন কৰ্মীক জোখাৰ মাপকাঠি হ'ব নোৱাৰে। এই কথাটো আমি বাৰে বাৰে ক'বলৈ বিচাৰিছোঁ। আৰু দ্বিতীয় কথাটো হৈছে 85 চনৰ পৰা এতিয়ালৈকে 40টা বছৰ পাৰ হ'ল অসম চুক্তি স্বাক্ষৰ হোৱা। এই 40টা বছৰত যে কেৱল আঁচু কৰা কৰ্মীসকলেই গৈ তাত নেতা হৈ আছে তেনেকুৱা নহয়। এই 40টা বছৰত AGP, BJP, কংগ্ৰেছ, CPI, CPM সকলো দলেই দিছপুৰ আৰু দিল্লীত শাসনৰ বাগজৰী চুবলৈ সক্ষম হৈছে। কিন্তু অসমৰ জাতিৰ যিসমূহ স্থায়ী সমস্যাৰ সমাধান কৰিব লাগে সেই সন্দৰ্ভত কোনোটো ৰাজনৈতিক দলেই আগ নাবাঢ়িলে। আৰু ৰাজনৈতিক দলসমূহে যেতিয়া ৰাইজৰ হৈ কাম নকৰে, এটা প্ৰেছাৰ গ্ৰুপ হিচাপে, এটা ছাত্ৰ সংগঠন হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্বটো হৈছে যে ৰাইজৰ চৰকাৰৰ ভুল আঙুলিয়াই দিয়া, সেই ভুলৰ বিৰুদ্ধে ৰাইজক লগত লৈ সংগ্ৰামৰ হাত ধৰা। সেই কামটো ছাত্ৰ সন্থাই নিষ্ঠাৰে কৰি আছে নাই, সেইটোহে সংগঠনটোক জোখাৰ মাপকাঠি হোৱা উচিত বুলি আমি অনুভৱ কৰোঁ। সেইটোত যদি আমি আমাৰ নিজৰ লক্ষ্যৰ পৰা কক্ষৰ পৰা এচুলি মানুহ বিচলিত হৈছোঁ, আমাক সমালোচনা কৰক, আমাক বাট দেখুৱাই দিয়ক, আমাক অনুশাসন কৰক। কিন্তু ৰাজনৈতিক দলৰ চৰকাৰে বিদেশী খেদা কামটো কৰিব লাগিব। ৰাজনৈতিক দলৰ চৰকাৰে অসমৰ মানুহক সংস্থাপন দিয়াৰ কামটো কৰিব লাগিব। সেই কামসমূহৰ দায়িত্ব চৰকাৰৰ পৰা আঁতৰাই যদি ছাত্ৰ সন্থাৰ মূৰৰ ওপৰত জাপি দিব বিচৰা হয়, তেতিয়াহ'লে জাতিটোৰ প্ৰতিও অন্যায় কৰা হ'ব, ছাত্ৰ সন্থাৰ প্ৰতিও অন্যায় কৰা হ'ব।